এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক হিদল মাছ আৰু কচুথুৰিৰ লোভনীয় ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। হিদল মাছৰ এই ব্যঞ্জনবিধ ৰান্ধিবৰ বাবে মই লৈছোঁ হিদল মাছ, কচুথুৰি, বিলাহী, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, জালুকৰ গুড়ি, মধুসোলেং পাত, নিমখ, হালধি আৰু মিঠাতেল। প্ৰথমতে কেৰাহীখন জুইৰ ওপৰত দি তাতে প্ৰয়োজনমতে পানী আৰু ধুই লোৱা কচুথুৰিখিনি দি প্ৰায় 5 মিনিটমান সময়ৰ বাবে কচুথুৰিখিনি উতলিবলৈ দিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিবোৰ ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। কচুথুৰিখিনি প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। তাৰপিছত প্লেট এখনত কচুথুৰিখিনি কাঢ়ি থ'ব লাগিব। এতিয়া কেৰাহীখন জুইৰ ওপৰত দি তাতে প্ৰয়োজনমতে তেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলখিনিত কুটি লোৱা পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়াখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজ আৰু নহৰুখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া ধুই লোৱা হিদল মাছখিনি দি প্ৰায় 1 মিনিটমান সময় ভাজিব লাগিব। এতিয়া সিজাই লোৱা কচুথুৰি, বিলাহী আৰু প্ৰয়োজনমতে নিমখ হালধি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া গেছৰ জুই কম কৰি ঢাকি দিব লাগিব। মাজে মাজে লৰাই কচুথুৰিখিনি প্ৰায় 15 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া কচুথুৰিখিনি হেতাৰে অলপমান থেতেলিয়াই দিব লাগিব। এতিয়া জালুকৰ গুড়িখিনি দি লৰাই দিব লাগিব। এতিয়া মধুসোলেঙৰ পাতখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। হিদল মাছ আৰু কচুথুৰিৰ লোভনীয় ব্যঞ্জন প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত হিদল মাছ আৰু কচুথুৰিৰ লোভনীয় ব্যঞ্জন পৰিৱেশন কৰিব পাৰিব।
এই ভাজিখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।